ব্ৰহ্মকুমাৰীয়ে স্পষ্টকৈ কৈ দিছে যে কুমাৰীয়ে বিয়া পাতিব নোৱাৰিব। তিনিচুকীয়াত কাৰ সাহসত গ্ৰীষ্মকালীন শিবিৰ পাতিছে ব্ৰহ্মকুমাৰীয়ে? এইবোৰ কি হৈ আছে? ব্ৰহ্মকুমাৰী ইছলামিক মাদ্ৰাছাৰ দৰে ইছলামিক নেক্সাছে আমাৰ সনাতনক শেষ কৰি দিলে। বৰ্তমান ভাৰতত সনাতনৰ প্ৰয়োজনৰ হাৰ 1.9 অতি ভয়ংকৰ হৈ গৈ আছে। আমি বিৰিয়ানীক পোলাও বনাই আছোঁ, কিন্তু ব্ৰহ্মকুমাৰীয়ে আমাৰ ঘৰত সোমাই আমাক শেষ কৰি দিছে। বড়ো চাহ জনগোষ্ঠীৰ লোকো আজি ব্ৰহ্মকুমাৰীৰ বলি হৈছে। ৰাখী বন্ধনক লৈ কোটি কোটি লুণ্ঠন কৰে ব্ৰহ্মকুমাৰীয়ে। মই এইবাৰ এই বেপাৰ বন্ধ কৰি দিম। মই সকলো চাই থাকিম। ভাৰতৰ সকলো মুখ্যমন্ত্ৰীক ৰাখী পিন্ধাই ব্ৰহ্মকুমাৰীয়ে। এইবোৰ সকলো নাটক। মই আজি অকলে মাত মাতি আছোঁ এই নেক্সাছৰ বিৰুদ্ধে। মোৰ মৃত্যুৰ পিছত ভাইৰেল কৰি লাভ নাই, এতিয়াই কৰক। মই অকলে যুঁজি আছোঁ। ব্ৰহ্মকুমাৰীক লৈ পুনৰ বিস্ফোৰক মন্তব্য বিশিষ্ট সমাজসেৱক ব্যৱসায়ী ব্ৰহ্মকুমাৰীৰ বিৰুদ্ধে সদায় মাত মাতি অহা ব্যক্তি সঞ্জয় আগৰৱালৰ। দুদিনমান আগতে দেখাইছিলো, নিউজ এটা দিছিলো, তিনচুকীয়া চেণ্টাৰত সিহঁতি বাচ্চাৰ সামাৰ কেম্প পাতিছে। আমাৰ কণমানি শিশুসকলক মাতি তাতে সামাৰ কেম্প কৰিছে। এতিয়া কথা হ'ল, এটা আধ্যাত্মিক অনুষ্ঠানৰ ভিতৰত বাচ্চাসকলৰ কণমানিসকলৰ বাবে সামাৰ কেম্প এনেকুৱা ধৰণৰ প্ৰগ্ৰাম কৰাৰ পিছত কাৰণ কি? এইবোৰ সব ষড়যন্ত্ৰ। ইহঁতি জাল মাৰে, আমাৰ বাচ্চাবোৰক জাল মাৰিব, তাত আনিব, তাত ভাইৰাছ সোমাব, ডক্টৰ্ছ ডে পাতিব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম পাতে। গুড বাই টেনচন, আলবিদা তানাও, এইবোৰ জাল মাৰে। জাল মাৰি আমাৰ মানুহক তালৈকে লৈ আহিব আৰু তাহাঁতৰ এক হিচাপত তেওঁলোকক মেণ্টেলি, মানসিকভাৱে তেওঁলোকক এটা বস্তু তাত ভৰাই দিয়ে, কিদৰে আপুনি দুখৰ পৰা মুক্তি পাব, কিদৰে আপুনি ডাইৰেক্ট ভগৱানক লগ পাব। মানে এইটো এক হিচাপত এটা আটাইতকৈ নিজ কাম। ভগৱানক লৈ বেপাৰ কৰাৰ আটাইতকৈ নিজ হল ব্ৰহ্মকুমাৰীয়ে সনাতনক যিদৰে ব্যৱহাৰ কৰিছে। মই সদায় মাত মাতি আছো, মোক চাগে বহুত মানুহে পাই আহিছে। কেৱল অপেক্ষা এতিয়া ন্যায়। কিয় প্ৰশাসনে ব্ৰহ্মকুমাৰীৰ ওপৰত একশ্যন লোৱা নাই? যিটো সংস্থা কেৱল ব্ৰহ্মচাৰ্যৰ কথা পাতে, নামে হল ব্ৰহ্মকুমাৰী, তাতে বাচ্চাবোৰক মাতিছে। আমাৰ দেশত এতিয়া কেইবাটাও ডাঙৰ কথা ইছ্যু উত্থাপন হৈ আহিছে। আমাৰ ফাৰ্টিলিটি ৰেট, প্ৰজনন হাৰ 1.9 হৈছে, যিটো ৱৰ্ল্ডৰ যিটো ৰিপ্লেচমেণ্ট লেভেল হাৰ, সেইটো 2.1 হ'ব লাগে। মানে 10টা দম্পতি মিলি 21জন যদি বাচ্চা দিয়ে, 21টা বাচ্চা যদি দিয়ে, সেইটো এটা ৰিপ্লেচমেণ্ট লেভেল বুলি কয়। এতিয়া আমাৰ 1.9 হৈছে। আৰু আমাৰ সনাতনী মানুহৰ ভাৰতত জনসংখ্যা 6% লৈকে এভাৰেজ কমিছে। ব্ৰহ্মকুমাৰী বহুতখিনি কাৰণ আছে, কিন্তু ব্ৰহ্মকুমাৰীয়ে ষ্ট্ৰেট এৱে খোলা খুলিকে, কোনো প্ৰশাসনৰ ভয় নাই, কানুনৰ ভয় নাই, চিধা কয় কি বিয়া পাতিবই নালাগে। মই ৰাইজক এই ফটোটো আপোনাক দিব, এইটো মুৰলী বুলি কয়, ডেইলি জ্ঞান ইহঁতৰ। এই জ্ঞান, এইটো 15 তাৰিখ, যোৱাকালি 15 তাৰিখে ইয়াতে চিধা লিখিছে তাহতি। ছেকেণ্ড পেজত আছে কি দুখৰ কাৰণ যেতিয়াই আৰম্ভ হয়, যেতিয়া কুমাৰীয়ে বিয়া পাতে, কুমাৰীসকলে বিয়া কথা ভাবিবই নালাগে। ইয়াত কি ডাঙৰ হ'ব পাৰে? আমি মাদ্ৰাছা কথা পাতো, বিভিন্ন জগতে ব্ৰহ্মকুমাৰীতকে বেছি ডাঙৰ মাদ্ৰাছা নাই। ইয়েছ, মই কি কম, মানে যিটো শিক্ষাৰ কাৰণে বদনাম বুলি কব নাজানো, আই ডোন্ট নো হোৱাট ইজ গোইং অন ইন মাদ্ৰাছা, কিন্তু যিটো বস্তু আমি শুনো, ইয়াতকে ডাঙৰ মাদ্ৰাছা নাই। মই যে প্ৰশাসনক কব বিচাৰিছো, এই জ্ঞান যদি সনাতনী মানুহক দিয়ে, তাত কেৱল আৰু এটা মই প্ৰশ্ন উত্থাপন কৰিছো, আজি চৰকাৰে চাওক ব্ৰহ্মকুমাৰী চেণ্টাৰত কোন ধৰ্মাৱলম্বীৰ মানুহ বেছি আছে। আপুনি 99.9% আপুনি সনাতনী মানুহ পাব। আৰু তাত যদি গৈ কয় কি বিয়া পাতিবই নালাগে, আৰু এফালে আমাৰ ফাৰ্টিলিটি ৰেট 1.9, অহা 50 বছৰত ভাৰত ইয়ং ইণ্ডিয়া, বুঢ়া ইণ্ডিয়া হৈ যাব। আৰু লগতে 6% জনসংখ্যা কম কৰিছে। যদি ফাৰ্টিলিটি ৰেট 1.9, সেইটো কমন সকলো ধৰ্মাৱলম্বীৰ মিলাই পেলানি। মোৰ হিচাপে সনাতনী মানুহ আৰু হিন্দু মানুহৰ ফাৰ্টিলিটি ৰেট চাগে 1.5ৰ তলত হ'ব। বাকীখিনি কোনে ৰিপ্লেচমেণ্ট কৰি আছে? এই কথাটো যদি ডাইৰেক্টলি ক'ব পাৰো, নকওঁ মই, কিন্তু বুজি পাওঁ, জনা মানুহে বুজি পাওক কোনে ৰিপ্লেচমেণ্ট কৰি আছে। আমি কাঁটাতাৰ দি আছো, ৰাফেল কিনি আছো, ৰাডাৰ কিনি আছো, আৰু শত্ৰু আহি বৰঘৰত সোমালে, হিন্দী খান্দি আমাৰ ঘৰত সোমাই গ'ল। 5 কিলোমিটাৰ দূৰত ব্ৰহ্মকুমাৰীয়ে নিজৰ চেণ্টাৰ স্থাপন কৰিছে। আমাৰ ল'ৰা ছোৱালীক কৈছে বিয়া পাতিব নালাগে, বিয়া পতা ঘৰ ভাঙিছে ইহঁতি। তাৰপিছত সকলো নিমাত কিহৰ বাবে? একেবাৰে
লৈছো যে সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সনাতনৰ কথা কয়, যে সময়ত যোগী আদিত্যনাথে সনাতনৰ কথা কয়, হিমন্ত বিশ্ব শৰ্মাই দিনে দিনে সনাতনৰ কথা কয়, তেনে সময়ত আমি ভাৰতৰ বাকী ঠাইৰ কথা বাদে দিছো, অসমতো দিনে দিনে ব্ৰহ্মকুমাৰী বাঢ়ি গৈ আছে। আনকি মুখ্যমন্ত্ৰী ৰাখি বন্ধও আমি দৃশ্য দেখিবলৈ পাওঁ, বা বিভিন্ন ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্ৰহ্মকুমাৰী সকলে লগো কৰে। গতিকে এইটো কি আপুনিতো বেলেগ ধৰণৰ কথা কৈ আছে আৰু তেওঁলোকে কিবা বেলেগ কৰি আছে। কমপ্লিটলি বিৰিয়ানী এতিয়া পোলা হ'ব লাগিব, বিৰিয়ানিও পোলা হ'ব। আমি গোটেই দিন মিয়া মিয়া কৰি থাকো। ধৰক আমি এটা লাগি আছে, এক্সাম মানুহে লাগি আছে, সেই অকল মানুহে দেখা নাই যে আচল যিটো আমাৰ শত্ৰু য'ৰ পৰা আহিব লাগে, ইহঁতি পাকিস্তানৰ পৰা খেদা খোৱা, যি সংস্থাটো পাকিস্তানৰ পৰা খেদিছিলে সনাতনীয়ে, আৰু ৭৫ বছৰৰ পৰা ভাৰতত আৰু অসমত আজি খোলে আমি ইহঁতি তালাং কৰি ঘূৰি ফুৰিছে, সনাতনক নিষেধ কৰা পলায়ন কৰিছে। কিয় কোনো প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা হোৱা নাই? আপুনি ৰাখীৰ কথা পাতিছে, এতিয়া ৰাখী আহিব। ৰাখী ইহঁতৰ আটাইতকৈ ডাঙৰ বিজনেছ, যিটো ভাই ভনীৰ পবিত্ৰ তিওহাৰ বুলি কওঁ, এটা উৎসৱ, কেৱল এটা এইটো ইমোচনেল আবেগিক এটা উৎসৱ। তাহাঁতিৰ কাৰণে বিজনেছ, কোটি কোটি টকাৰ ইহঁতি ৰাখী বনাব। ৰাখীত ইহঁতৰ লগো, মই ফটো দিম, ৰাখীত লগো থাকে ইহঁতৰ। ৰাখীকো বিক্ৰী কৰিছে ব্ৰহ্মকুমাৰীয়ে, গম পায় নে? সনাতনী মানুহে ৰাখীক বিক্ৰী কৰে। ভাৰতৰ প্ৰত্যেক মুখ্যমন্ত্ৰী ইহঁতৰ টাৰ্গেট থাকে, যিমান ডাঙৰ ডাঙৰ পুলিচ অফিচাৰ ইহঁতৰ টাৰ্গেট থাকে কি ৰাখী ইহঁতি পিন্ধাবই। মই এইবাৰ কিন্তু বেয়া এটা একশ্যন ল'ম, ইহঁতৰ গোটেই চিয়ৰ কৰিম কিন্তু এইবাৰ, যাতে ইহঁতৰ ৰাখী কোনো নিপিন্ধে, ৰাখীক অপমান নকৰিব। ব্ৰহ্মকুমাৰী ৰাখী পিন্ধোৱা প্ৰগ্ৰাম এইবাৰ বন্ধ হওক, সনাতনৰ মানুহে ওলাই আহক। শিৱক অপমান কৰিছে, ৰাখীক অপমান কৰিছে, আমাৰ মা ভন্টী সকলক অপমান কৰিছে। বিয়া পাতিব নিদিয়ে, ষ্ট্ৰেট লিখা আছে বিয়া পাতিবই নালাগে, বিয়াৰ কাৰণে ভাবিবই নালাগে। কি কোনো সনাতনী দেখি পোৱা নাই? গেৰুৱা কাপোৰ পিন্ধি নিউজ চেনেলত চিঞৰি থাকিলে হ'ব নেকি? হ'ব নেকি? ভিতৰত সোমাই বহি আছে তেওঁলোক। আজিৰ দিনত এটা কথা চবেই গম পাব লাগিব, কি এতিয়া এৰোপ্লেন লৈ কাটাদাৰত কলেদি শত্ৰু নাহে, সকলো আপডেট হৈছে। এতিয়া ফ্ৰড কৰোতে ফোনত ফোন কৰিব, বেংকেদি ফ্ৰড হৈ আছে, বিভিন্ন ধৰণৰ ফ্ৰড আৰম্ভ হৈছে, নতুন নতুন ফ্ৰড আৰম্ভ হৈছে। আমি 1950 যিটো সংবিধান তাৰ ওপৰত বহি আছো, কোনো একশ্যন নলয়। ধৰ্মৰ নামত যদি এফআইআৰ দিব যায় আঁতৰাই দিয়ে। নাই, মই বেলেগ বেলেগ কাৰণত বনাই দিছো, ইহঁতৰ ক্ৰাইমবোৰক দিছো। ইহঁতি যিদৰে আমাৰ ভগৱানক অপমান কৰিছে, ইহঁতি বিশ্ববিদ্যালয় খুলিছে। এইটো ভণ্ডামি, বিশ্ববিদ্যালয় নহয়। কিয় চলি আছে? কিয় ইউজিচিয়ে কণ্ট্ৰল কৰা নাই আজিলৈকে? অলপ দিনৰ আগতে ইহঁতৰ বীৰেন্দ্ৰদেৱ দীক্ষিত বুলি এটা মানুহ ধৰা পৰিছে, সেইটো আধ্যাত্মিক বিশ্ববিদ্যালয়, ইহঁতি হ'ল ঈশ্বৰীয় বিশ্ববিদ্যালয়। নিজৰ বাদৰ সব মেল মাছিক, মানে কিমান ঠগিব আৰু কিমান ঠগাব মানুহবোৰে। মানে একেটা কোম্পানীৰ দুটা গাড়ী, বীৰেন্দ্ৰদেৱ দীক্ষিত আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। এই ব্ৰহ্মকুমাৰীটো ধনী আৰু মাইকী মানুহ সন্মুখত থৈ দিছে, সব ভালকে গম পায়। আমাৰ উইকনেছ ইহঁতি খুব ভালকে গম পাইছে, কি সনাতনী মানুহক কিদৰে মাৰিব লাগে। এৰোপ্লেন দি নামাৰে, এতিয়া কাটাদাৰৰ তলেদি নামাৰে, এতিয়া আমাৰ ঘৰে ঘৰে সোমাইছে, আমাৰ মাইকী মানুহক আক্ৰমণ কৰিছে। এটা ঘৰৰ এজন মাইকী মানুহ যদি এওঁলোকৰ জালত পৰে, গোটেই ঘৰখন শেষ হৈ যায়, গোটেই ঘৰখন শেষ হৈ যায়। কিয় কোনো সচেতন মানুহে এই কথা আজিলৈকে সংজ্ঞানত লোৱা নাই? নহয় নহয়, বড়ো মানুহ, অসমীয়া মানুহ, বেংগলী মানুহ, সকলো, বিশেষকৈ চাহ বাগানৰ জনগোষ্ঠীৰ মানুহ কিয় সোমাইছে? বড়ো আছে, মিৰু বড়ো বুলি মই আপোনাক ভিডিঅ' দেখাম, চবেই আছে, সকলো কাষ্টৰ মানুহ আছে। সিহঁতে কেৱল সনাতনক টাৰ্গেট কৰিছে, সনাতনক নিষেধ কৰিব লাগে, অলৰেডি কৰিছে। লাখ লাখ ব্ৰহ্মকুমাৰী মানুহ আজি ফচিছে। আপুনি কমেণ্টছবোৰ চাব পাৰে। আজি যে মই একেৰাহে লাগি আছো, মই কিয় লাগি আছো? কাৰণ মই বহুত কিবা এটা ডাঙৰ হেৰুৱাইছো। মই মনে মনে বহি থাকিব পাৰিলোহেঁতেন, কিন্তু মই ভাবিছো এইটো পাপ হব। আজি মোৰ কাৰণে লাখ লাখ অসমীয়া আজি বাচি আহিছে। তাৰ পৰা কমেণ্টছত আছে, কৈ আছে কি দাদা আপুনি নীৰৱ নহব, কৈ থাকক। কেইবাবাৰো কওঁ কি মই বাদ দিওঁ, মোৰ ল'ৰা ছোৱালী মোক বেয়া পোৱা হৈছে, কিন্তু এটা বাদ দিয়া না। কেনেকৈ বাদ দিওঁ? যি সংস্থাই আমাৰ ঘৰত সোমাই আমাৰ মাইকী মানুহ, আমাৰ ভণ্টিক তেওঁলোকে মানসিকভাৱে সন্মোহন কৰি তেওঁলোক লৈ গৈছে, কেনেকুৱা আমি চুপ থাকো? এই কিতাপখন, এইখন কোৰ্টৰ কাগজ, 1940 কাৰাচীত ইহঁতৰ ওপৰত কেছ হৈছিলে। ব্ৰহ্মকুমাৰী আনচাৰ দিবনে? ব্ৰহ্মকুমাৰী মোক উত্তৰ কিয় নিদিয়ে? আজি মই প্ৰজাতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ আগত কথা পাতি আছো।
তেওঁলোকে কিয় প্ৰেছ মিট কৰা নাই, কিয় কোৱা নাই মই কথাবোৰ ভুল? কোন হয় লেখৰাজ? এই মুৰলীবোৰ কোনে লিখিছে? কেনেকুৱা ভগৱানৰ বাণী হল? সমৰ্পণ কৰবা কৰিলে এইটো মিছা বুলি কওক। বীৰেন্দ্ৰ দীক্ষিত কোন হয় বুলি কওক। কওক আপোনালোকে। কিয় এফএম চেনেল, নিউজ চেনেল ইমান এডভাৰটাইজমেণ্ট লাগে? ৰাখিৰ কাৰণে টকা ক'ৰ পায়? কিয় ৰাখিক বিজনেছ বনাইছে? ভাৰতত অসমত কমচে কম 50টা ডাঙৰ ডাঙৰ বিল্ডিং আছে আপোনালোকৰ। তাৰ খৰচ পাতি ক'ত আছে? তাৰ ৰিটাৰ্ণ ক'ত আছে? কিয় চৰকাৰে নিবিচাৰে? তিনচুকীয়াৰ চেণ্টাৰটো ইমান ডাঙৰ, ডিমৰ সিদিনা মই দেখাইছো, এইখিনি হিচাপ কিতাপ কাৰ তাত আছে? নিশ্চয় তাত ৰিটাৰ্ণ ছাবমিট কৰিছে। টকা ক'ৰ পৰা আহিলে? কোনে দিলে? সব অসমৰ টকা, অসমৰ মাটিত তেওঁলোকে ঘৰ বনাইছে, কোনো কওঁতা নাই। যদি ধৰ্ম, যদি আমাৰ সনাতনী যদি আমাৰ দুৰ্বলতা হয়, আৰু বেছি দিন নাই, কিন্তু বেছি দিন নাই। আমাৰ বাৰে বাৰে কৈছো কি মই মৰি যোৱাৰ পিছত তাৰপিছত মোৰ ভিডিঅ'বোৰ চলাই ভাইৰেল কৰিলে লাভ নাই। মোৰ ভিডিঅ' মোৰ মৰি যোৱাৰ পিছত ভাইৰেল কৰি লাভ নাই। এইটোৱে হয়। মই ওলাই আহিছো 75 বছৰৰ পৰা সনাতনক সিহঁতি মাৰি আছে। প্ৰথম এজন মানুহ এইদৰে ওলাই আহিছে, ইমান ডাঙৰ সংস্থা যাৰ 134টা দেশত বোলে চেণ্টাৰ আছে, ভাৰতত 8000 সংস্থা আছে। এনে এটা সংস্থা মই দোকান বন্ধ কৰিবলৈ ওলাই আহিছো। কোনোবাই বুজিছে নে মই কিমান ডাঙৰ ৰিস্ক লৈছো? আজি নোৱাৰিলে যদি মোক বন্ধ কৰে, এই সংস্থাক আৰু মাৰিব কোনো নোৱাৰে। গুৰুত্ব দিয়া নাই, কোনো দিয়া নাই। আচৰিত আচৰিত এটা মেইন ষ্ট্ৰীম মিডিয়া আহি সোধা নাই কি হৈ আছে। আজি মই ইমান চিঞৰি আছো, ইমান ভয়ানক কথা পাতি আছো, নহলে মোক জেলত পঠাব লাগে? মইতো ঘৰৰ বাৰীৰ পৰা চিঞৰি থকা নাই। মই যিখিনি কথা পাতি আছো আজি মিডিয়াৰ আগত পাতি আছো, অধিকাৰিক ৰূপত পাতি আছো। অধিকাৰিক ৰূপত এই অভিযোগবোৰ উত্থাপন কৰিছো ব্ৰহ্মকুমাৰী এগেইনষ্টত। যিটো ক্ৰাইম, সেই ক্ৰাইম খুলেআম কৰি আছে সিহঁতি। যদি কুলিয়াক মানে মই ভুল কৰি আছো, এই তথ্যখিনি ভুল, এইখিনি ভুল, কওকচোন ব্ৰহ্মকুমাৰী আহি। কিয় কোৱা নাই? তেওঁলোকৰ দোকান দেখোন আধা বন্ধই হল, মানুহ নহা হৈ গল। তাৰপিছত মোৰ এগেইনষ্টত একশ্যন কিয় লোৱা নাই? মই বিচাৰি আছো ব্ৰহ্মকুমাৰী মোৰ ওপৰত একশ্যন হল, তেতিয়াই আচল খেলটো আৰম্ভ হব। ইহঁতৰ গোটেই মুখা খোল খাব সিদিনা, এটা এটা বস্তু খোল খাব। আৰু ব্ৰহ্মকুমাৰী খোল খালে আৰু বহুতখিনি সংস্থা আছে। কেৱল ব্ৰহ্মকুমাৰীয়ে সনাতনীক মাৰিছে এইটো নহয়, বহুত সংস্থা আছে। কালি ৰথ যাত্ৰা সম্ভৱ মই দেখিছো, মানে তাতে ইয়াৰ কাৰণে ইমান টকা, তাৰ কাৰণে ইমান টকা, কেৱল টকা। ধৰ্মৰ নামত কেৱল পাখণ্ডামী কিমান দিন? যিটো সনাতন পৃথিৱীক ৰাস্তা দেখাইছিলে, বৈজ্ঞানিক এটা ধৰ্ম আছিলে, আজি সেই পাখণ্ডামীৰ ঘৰাহত সোমাই গৈছে একেবাৰে। তাৰ দোষী কোন? আমি। কোন যায় ব্ৰহ্মকুমাৰীত? আমি যাও। প্ৰজাপিতা কাৰ? প্ৰজা কোন পিতা? কোন পিতা? কৰ পিতা ব্ৰহ্মকুমাৰী? ভণ্ডকুমাৰী এটা। সোনকালে ব্যৱস্থা লোৱা যাওক। মই আজি আকৌ কৈছো, সংবাদ জগতৰ সৈতে জড়িত মেইনলাইন ষ্ট্ৰীম মিডিয়া যিখিনি আছে, চৰকাৰ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, হোম মিনিষ্টাৰ, যদি মই ভুল আছো মোৰ ওপৰত একশ্যন হওক, আৰু নহলে ব্ৰহ্মকুমাৰীৰ ওপৰত এটা বৃহৎ ইনভেষ্টিগেশ্যন এটা হওক। মোৰ ওচৰত যথেষ্ট ডাটা আছে। ডাটা নালাগে, অনলাইনত কৈ আছে বিয়া পাতিব নালাগে, শাদী মানে বৰবাদী। এজনে আনজনক বৰবাদ কৰে। কুমাৰ কুমাৰীসকলে বিয়া পাতিব নালাগে। কোন কুমাৰ কুমাৰীসকলে বিয়া পতা নাই? আমাৰ হিন্দু সনাতনীয়ে বিয়া পতা নাই। চাই লওক আমাৰ ফাৰ্টিলিটি ৰেট কিমান, চাই লওক আমাৰ জনসংখ্যা কিমান কম কৰিছে। ধন্যবাদ।